তোক মই কথাবোৰ কৈ মানসিকভাৱে হতাশ কৰিব বিচৰা নাছিলোঁ, কিন্তু এতিয়া মোৰ হাতত প্ৰমাণ আছে। সেইবাবেই তোৰ ওচৰলৈ আহিছোঁ। যদি কেনেবাকৈ শিখাই নিজকে এইখন ঘৰৰ মালিকনী বুলি ভাবিবলৈ লয়, তেতিয়া কিন্তু তোৰ দিগদাৰ আছে। আপুনি কি কৰিবলৈ লৈছে সম্ৰাটৰ লগত? শুনিছেনে? মই আপোনাক সুধি আছো, কি কৰিব লৈছে আপুনি সম্ৰাটৰ লগত? সি যি কৰিলে মোৰ লগত, তাকতো মই শাস্তি দিমেই। কেৱল আহক সি। মা, কলৈ যোৱা শিক্ষা? মই অকণমান বজাৰৰ পৰা আহোঁ। কাক সুধি তুমি বজাৰলৈ যাব ওলাইছা? এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী, গতিকে বোৱাৰী হিচাপে তোমাৰ দায়িত্ব, ক'ৰবালৈ ওলাই গ'লে প্ৰথমতে মোৰ পাৰ্মিশ্যন লৈ যাব লাগিব। নালাগে এতিয়া বজাৰলৈ যাবলৈ। বোৱাৰী মানুহ এজনী এনেকৈ বজাৰত ঘূৰি ফুৰিলে ভাল নেদেখে। কি লাগে লিষ্ট এখন দি দিবা, প্ৰণৱৰ হতুৱাই অনাই দিম। তই শিখাক তোৰ হাতৰ মুঠিত ৰাখিব লাগিব। এইটো অনুভৱ কৰাই দিব লাগিব যে এইখন ঘৰ তোৰ। ইয়াত তই বিচৰা ধৰণেই হ'ব লাগিব। আপুনি ভুল বুজিছে মা। ৰজা তন্ময় হ'ব, কিন্তু শাসনৰ বাঘ জৰি এই মহাৰাণীয়ে ল'ব। সম্ৰাট আহিছে। তই ৰৈ থাকিলি যে, আহ বহ। ক'ত যোৱা? বহা। ভালে আছো। অলপৰ বাবে নমৰিলো। বৰ বেয়াকৈ গাড়ীখনে খুন্দিয়াই থৈ গৈছিল। আজি ইন্দ্ৰ আহিছিল। এই তই জাননে, মোৰ এক্সিডেণ্টটো বোলে এক্সিডেণ্ট নাছিল, মোক হত্যাৰ চেষ্টা কৰা হৈছিল। অঁ, ইন্দ্ৰই ইনভেষ্টিগেট কৰিছে। তাৰ ব্ৰেইনটো কিন্তু মানিব লাগিব দেই। আচলতে অসমৰ নিচিনা ঠাইত তাৰ কাম কৰাৰ বাবে জন্মই হোৱা নাই। আমেৰিকাৰ FBI হে তাৰ
বেষ্ট কেৰিয়াৰ অপশ্যন আছিল ইণ্টাৰভিউ গম পাইছে মানে কামটো কোনে কৰিছে সেইবাবে তোক মাতিছোঁ মোক কিন্তু কিয় আৰে ইন্দ্ৰই যেতিয়া মোক সকলো প্ৰমাণ আনি হাতত তুলি দিছে মইতো অপৰাধীক আনি হাজিৰ কৰাবই লাগিব কিয় এনে কাম কৰিলি সম্ৰাট কিয় তই মোক হত্যা কৰিব বিচাৰিছিলি কি হ'ল কিয় মাতি পঠিয়াইছিলি জল্দি ক আৰে চাবলৈ মন গ'ল সেইকাৰণে মাতিছোঁ হ'ব আজিয়ে যি ভাবিলি ভৱিষ্যতে যাতে এনেকুৱা কথাবোৰ নাভাব তেনেকৈ কিয় কওঁ মা দেউতা ঢুকোৱাৰ পিছত ময়ে তোক ডাঙৰ দীঘল কৰিলোঁ গতিকে তই কেনে আছ সেইটো চাবলৈ মন নাযাব নেকি মই ভালে আছোঁ হ'বনে এতিয়া তই যা ঘৰৰ মানুহবোৰ কেনেকুৱা মৰম কৰেনে তোক মানে আগৰ সংসাৰখন তোৰ সফল নহ'লতো গতিকে এইখন সফল হ'লে মই যে কিমান সুখ পাম মই বহুত সুখী হ'লনে এতিয়া তই যা মোৰ বহুত কাম আছে আৰু এনেও মই ঘৰৰ পৰা মনে মনে আহিছোঁ আচ্ছা ভাগিনটোৰ খবৰ কেনেকুৱা হ'ব দে গম পাইছোঁ তোৰ কথা ৰ ল আৰু যা এতিয়া হ'ব দে তই শান্তিত থকাটো যেতিয়া গম পাইছোঁ এতিয়া ময়ো শান্তিত থাকিব পাৰিম আহো দে তই যি কৰিলি ভালেই কৰিলি তাইৰ বাবেই মই পাহাৰীৰ জীৱনটোৰ লগত খেলিলোঁ তাইৰ ভনীয়েক বান্ধৱী সকলোকে মানসিকভাৱে বহুত কষ্ট দিলোঁ পাগলৰ দৰে ভাল পোৱা ছোৱালীজনীক বাদ দি মই দিশহাৰা হৈছিলোঁ আৰু এই জীৱনটো মই তোমাৰ সৈতে কটাব বিচাৰোঁ পাহাৰী তই আকৌ এবাৰ মোৰ জীৱনটো বচাই দিলি সম্ৰাট সেইটো গৌৰৱক তেনেকুৱা শাস্তি দিয়াৰে যোগ্য তই যদি মোক মৰাৰ চেষ্টা নকৰিলিহেঁতেন মই যদি হস্পিটেলত পৰি নাথাকিলোহেঁতেন মই কেতিয়াও অনুভৱ নকৰিলোহেঁতেন যে মই কিমান ডাঙৰ ভুল কাম কৰি আছোঁ পাহাৰী অলপ ওচৰলৈ আহাচোন প্লিজ তইতো ভালদৰে জান মই সৰুতে জানো এনেকুৱা আছিলোঁ প্ৰতিশোধ হিংসা এইবোৰ কি মই জনাই নাছিলোঁ কিন্তু মই সলনি হ'লো এজনী ছোৱালীৰ প্ৰেমত তাইক মই ইমানেই ভাল পাই পেলালোঁ যে তাই বিয়া হৈ যোৱাৰ পাছতো মই তাইকেই পত্নীৰূপে পাব বিচাৰিলোঁ
তাইৰ বাবেই মই পাহাৰীৰ জীৱনটোৰ লগত খেলিলোঁ। তাইৰ ভনীয়েক, বান্ধৱী সকলোকে মানসিকভাৱে বহুত কষ্ট দিলোঁ। কিন্তু তাৰ বিনিময়ত মই কি পালোঁ? এদিনো দৰ্শনাক মোৰ এই বিপদৰ সময়ত ওচৰত নাপালোঁ। গুচি গ'ল তাই মোক এৰি। আচলতে মই তেতিয়াই তাইক বুজি পাব লাগিছিল যেতিয়া তাই মোক এৰি মানৱৰ লগত বিয়াত বহিছিল। কিন্তু মই যে অন্ধ আছিলোঁ তাইৰ প্ৰেমত। এই পাহাৰীক কিমান অত্যাচাৰ কৰিলোঁ, কিমান কষ্ট দিলোঁ। মোৰ বিপদৰ সময়ত কিন্তু তাই মোক এৰি থৈ নগ'ল। আচলতে প্ৰকৃত প্ৰেম মই কৰা নাই, দৰ্শনায়ো কৰা নাই, পাহাৰীয়েহে কৰিছে। সৰুৰ পৰাই মোক পাগলৰ দৰে ভাল পোৱা ছোৱালীজনীক বাদ দি মই দিশহাৰা হৈছিলোঁ। কিন্তু মই এতিয়া উভতি আহিছোঁ। মই গোটেই জীৱনটো কেৱল তোমাৰ লগত কটাব বিচাৰোঁ। নাজানো এই ভৰি দুটাৰে মই আকৌ থিয় হ'ব পাৰিম নে নোৱাৰিম। কিন্তু মই এই যে নতুন জীৱনটো পাইছোঁ কেৱল তোমাৰ বাবে। আৰু এই জীৱনটো মই তোমাৰ সৈতে কটাব বিচাৰোঁ পাহাৰী। আচলতে তোক মই ইয়ালৈ ধন্যবাদ দিবৰ বাবেহে মাতি আনিছিলোঁ। তই আকৌ এবাৰ মোৰ জীৱনটো বচাই দিলি সম্ৰাট। তুমি অফিচত ইমান কষ্ট কৰি আছা, মইহে তোমাক খুৱাব লাগে? মোৰ বাবে একো নালাগে। মই তোমাৰ ফেভৰেট চিকেন পকৰা বনাই থৈছোঁ। তন্ময় ক'ত? অথনিৰ পৰা বিচাৰি ফুৰিছোঁ তাক। তন্ময় নাই নহয়, অফিচলৈ গৈছে। অফিচ মানে সি ক'ৰবাত চাকৰি জইন কৰিছে নেকি? নিজৰ ইমান ডাঙৰ কোম্পানী এটা থাকোঁতে বেলেগত কিয় জইন কৰিব লাগে? মোৰ অফিচত মোৰ ঠাইত তন্ময় বহিব, অথচ মই যে গমেই নাপাওঁ। আৰু তন্ময় সিটো অফিচলৈ যোৱাৰ আগতে মোক এবাৰ জনাব লাগিছিল। শিখা কোৱা। তন্ময়, দেৰিয়ে হ'ল দেখোন। ইমান কাম কৰিছা আজি? আজি প্ৰথম দিন যে, আৰু প্ৰকাশ কৰাৰ পৰা গোটেইখিনি শিকি ল'লোঁ। মই যাবলৈ ওলাইছোঁ, 10-15 মিনিটত গৈ পাম। সোনকালে আহা আকৌ, মই ৰৈ আছোঁ। শিখা, কিবা খাবলৈ মন গৈছে নেকি? তুমি অফিচত ইমান কষ্ট কৰি আছা, মইহে তোমাক খুৱাব লাগে? মোৰ বাবে একো নালাগে। মই তোমাৰ ফেভৰেট চিকেন পকৰা বনাই থৈছোঁ। গৰম গৰম চাহৰ লগত খাব লাগে। এতিয়া তুমি সোনকালে আহা। ঠিক আছে, গৈ আছোঁ।
শিখা মই বহুত লাকি তোমাৰ দৰে এজনী লাইফ পাৰ্টনাৰ বিচাৰি পাইছোঁ তোমাক মই মাথো ইমান দিনে ব্যৱহাৰহে কৰি থাকিলোঁ সমাজক দেখুৱাবলৈ মোক এনেকুৱা এজনী পত্নীৰ দৰকাৰ আছিল যাক মই এতিয়া সময়ত ডিভোৰ্চ দি মুক্ত হ'ব পাৰোঁ ক্ষমা কৰি দিয়া মোক অপৰাধৰ পূজাই মোক হেঁচা মাৰি ধৰিছে সৰুৰ পৰাই মোক পাগলৰ দৰে ভাল পোৱা ছোৱালীজনীক বাদ দি মই দিশহাৰা হৈছিলোঁ কিন্তু মই এতিয়া উভতি আহিছোঁ মই গোটেই জীৱনটো কেৱল তোমাৰ লগত কটাব বিচাৰোঁ তন্ময় ক'ত অথনিৰ পৰা বিচাৰি ফুৰিছোঁ তাক তন্ময় নাই নহয় অফিচলৈ গৈছে অফিচ মানে সি ক'ৰবাত চাকৰি জইন কৰিছে নেকি নিজৰ ইমান ডাঙৰ কোম্পানী এটা থাকোঁতে বেলেগত কিয় জইন কৰিব লাগে এতিয়া তয়ো যাব নোৱাৰ দেউতাৰে বহুত ভাবি চিন্তি তাক কোম্পানী চম্ভালিবলৈ দিছে মোৰ অফিচত মোৰ ঠাইত তন্ময় বহিব অথচ মই যে গমেই নাপাওঁ আৰু তন্ময় সিটো অফিচলৈ যোৱাৰ আগতে মোক এবাৰ জনাব লাগিছিল নে সি আজিয়ে অফিচৰ মালিক বুলি ভাবি ল'লে নিজকে তই ভুল ভাবিছ গৌৰৱ সি ৰাতিপুৱা তোৰ ওচৰলৈ আহিব খুজিছিল মইহে মানা কৰিলোঁ মানে তাৰ এনেই পলম হৈছে তোৰ ওচৰলৈ গ'লে তই বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিবি যে তাৰ আৰু পলম হৈ যাব প্ৰথম দিনাই যদি পলমকৈ যায় কৰ্মচাৰীবোৰে কি বুলি ক'ব ভাবিব গৌৰৱৰ ভায়েকে প্ৰথম দিনাই লেট কৰিছে অফিচ কি চম্ভালিব যিহেতু তাক গধুৰ দায়িত্ব এটা দিয়া হৈছে দায়িত্ববানটো হ'বই লাগিব